নমস্কাৰ, মই স্থলজৰ অপূৰ্ব জনাতত্ব আৰু আজি আপোনালোকক কিছু কথা ক'ম যিসকলে এডিআৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। অৰ্থাৎ গভৰ্ণমেণ্টৰ লগত জড়িত হ'ব বিচাৰিছে, অৰ্থাৎ গভৰ্ণমেণ্টৰ যিকোনো এটা চাকৰি তেওঁ পাব বিচাৰিছে বা অন্যথা আপুনি যদি পঢ়ি আছে গভৰ্ণমেণ্টৰ কাৰণে নহ'লেও আপুনি ট্ৰেডিশ্যনেলভাৱেও যদি পঢ়ি আছে, অৰ্থাৎ নিজৰ মাষ্টাৰ ডিগ্ৰী কৰি আছে বা গ্ৰেজুৱেশ্যন কৰি আছে বা হায়াৰ ছেকেণ্ডেৰী কৰি আছে বা যিকোনো ক্ষেত্ৰত আপুনি পঢ়ি আছে, তেনেহ'লে এই কথাখিনি আপোনাৰ প্ৰয়োজন হ'ব। আৰু এই কথাখিনি সদায় বাস্তুৰ লগত জড়িত। আৰু সাধাৰণতে কি হয়, মই আগতে আপোনালোকক জনাইছোঁ সৰু সৰু ভিডিঅ'ৰ মাধ্যমে যে বাস্তু অনুসৰি কেনেধৰণৰ ৰুমত পঢ়িব লাগে, কোনটো দিশ আটাইতকৈ ভাল হয় বা কোনটো বিষয় পঢ়িলে আপোনাৰ কাৰণে কোনটো দিশ গুৰুত্বপূৰ্ণ হয় বা পঢ়াৰ টেবুলৰ সন্মুখত কি কি ৰাখিব লাগে বা পঢ়াৰ টেবুলখন কেনেকুৱা হ'ব লাগে, এই কথাখিনি আপোনালোকক আগতে জনাইছোঁ। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাইছে নিশ্চয় তেওঁলোকে এই কামখিনি কৰিছে বা তেওঁলোকে ইতিমধ্যে ফলপ্ৰসূ হৈছে। গতিকে আজি আপোনালোকক মই ক'ব বিচাৰিছোঁ পুনৰাই একত্ৰিতভাৱে গোটেই কথাখিনি চাওক। যদি আপুনি পঢ়িবলৈ আৰম্ভ কৰিছে বা এডিআৰিৰ কাৰণে হওক বা জেনেৰেল ডিগ্ৰীৰ কাৰণে হওক, আপুনি সদায় পূব দিশে মূৰ কৰি পঢ়িবলৈ আৰম্ভ কৰক। পূব দিশটো হ'ল অভাৰঅল ছাবজেক্টৰ কাৰণে আটাইতকৈ বেটাৰ। যদি আপুনি মেথ ছায়েন্সত দুৰ্বল হৈছে তেনেহ'লে আপুনি পঢ়ক দক্ষিণ ফালে মূৰ কৰি পঢ়ক কিছুদিন, তেতিয়া চাব আপোনাৰ মেথছ আৰু ছায়েন্স সহজ হৈ পৰিছে বা ৰিজনিং সহজ হৈ পৰিছে। যদি আপোনাৰ জিকে খুব বেছি দুৰ্বল, অৰ্থাৎ মেথ ছায়েন্স আপোনাৰ কাৰণে ভাল, তেনেহ'লে আপুনি উত্তৰ দিশে মূৰ কৰি পঢ়িবলৈ আৰম্ভ কৰক। আৰু এতিয়া কওঁ আপোনালোকক পঢ়াৰ যিটো ৰুম, সেই ৰুমটো ক'ত আটাইতকৈ ভাল। অৰ্থাৎ যদি বাস্তু অনুসৰি যদি চাওঁ তেনেহ'লে আপুনি মন কৰিব যিটো দক্ষিণ পশ্চিম আৰু পশ্চিমৰ মাজত যিটো স্থান আছে, দক্ষিণ পশ্চিম আৰু দক্ষিণৰ মাজত যিটো স্থান আছে, দক্ষিণ পশ্চিম আৰু পশ্চিমৰ মাজত যিটো স্থান আছে, অৰ্থাৎ WSW বুলি কয়, অৰ্থাৎ ৱেষ্ট অফ চাউথ ৱেষ্ট। এই ৰুমটো যদি আপুনি পঢ়ে তেনেহ'লে পঢ়াৰ কাৰণে আটাইতকৈ বেটাৰ হৈ যাব। অৰ্থাৎ আপুনি বেলেগ কথা চিন্তা কৰিব নালাগে। আৰু য'তে নপঢ়ক আপুনি কিন্তু সদায় পূব দিশৰ ফালে মূৰ কৰি বা উত্তৰ দিশৰ ফালে মূৰ কৰি পঢ়িবলৈ যত্ন কৰিব। আৰু মেথ ছায়েন্সৰ কথা ক'লে দক্ষিণ দিশ। ইয়াৰ পিছত হ'ল আপুনি পঢ়া টেবুলখনৰ কথা যদি কওঁ তেনেহ'লে পঢ়া টেবুলখন সদায় গ্ৰীণ কালাৰ কৰিবলৈ যত্ন কৰক। গ্ৰীণ কালাৰ বুধ গ্ৰহৰ ৰিপ্ৰেজেণ্ট কৰে আৰু বুধ গ্ৰহে আপোনাক ক্ৰিয়েটিভিটি দিব, বুধ গ্ৰহে আপোনাক বুদ্ধিমত্তা দিব, অৰ্থাৎ আপোনাক যি তীক্ষ্ণতা কথা কয় এডুকেশ্যনৰ ক্ষেত্ৰত, সেই তীক্ষ্ণতা আপোনাৰ বুধ গ্ৰহে দিব। গতিকে আপুনি বুধ গ্ৰহৰ ফালৰ পৰা যদি চায় তেনেহ'লে পঢ়াৰ টেবুলখন গ্ৰীণ কালাৰ কৰিলে ভাল। আৰু পঢ়াৰ টেবুলৰ সন্মুখত সোঁ চাইডে এটা গণেশৰ মূৰ্তি ৰাখিবলৈ যত্ন কৰিব বা সৰস্বতী মাৰ ফটো ৰাখিবলৈ যত্ন কৰিব। আৰু সমান্তৰালকৈ পঢ়াৰ টেবুলৰ যিটো বাওঁ চাইড আপুনি তাত এই ময়ূৰ পাখি আপুনি ওলমাই ৰাখিব। তাৰোপৰি আপুনি পঢ়িলে সাধাৰণতে এটা কথা মন কৰিব যে আপুনি য'তে নপঢ়ক আপোনাৰ অৰ্থাৎ য'ত বহিছে সেই বহা স্থানৰ ওপৰত বা টেবুলখনৰ ওপৰত যদি ভীম নপৰে, সাধাৰণতে বহুতৰ ঘৰত মানে চৰ্দিয়া হয় যদি হয় তেনেহ'লে ভীম থাকে বা নতুবা কেতিয়াবা কেঁচা ঘৰ হ'লেও ক'ৰবাত নহয় বাঁহৰ এইটো কামোৰা থাকে, তো তেতিয়া আপুনি সেই স্থানত নপঢ়িব। তাৰোপৰি আৰু এটা কথা মন কৰিব, যিটো ৰুমত আপুনি পঢ়ে আপুনি পঢ়া টেবুলখনৰ পিছফালে যাতে কেতিয়া পঢ়াৰ টেবুলখনৰ পিছফালে যাতে কেতিয়া খালী হৈ নাথাকে। অৰ্থাৎ আপোনাৰ যদি কওঁ এনেকুৱা ধৰণৰ কিছুমান মানুহৰ ঘৰত দৰ্জা থাকে, তাত দৰ্জা নাৰাখিব। অৰ্থাৎ পঢ়া আপুনি যদি পঢ়ে তাৰ পিছফালে যদি দৰ্জা থাকে সি এটা শুভ লক্ষণ নহয়। তাৰোপৰি আপোনাৰ পঢ়াৰ টেবুলখনৰ কথা আকৌ এবাৰ কওঁ যে পঢ়াৰ টেবুলখন সাধাৰণতে ঘূৰণীয়া হ'ব নালাগে, অৰ্থাৎ চাৰিচুকীয়া হ'ব লাগে। অৰ্থাৎ চাৰিচুক বুলি ক'লে অৰ্থাৎ আয়তাকাৰ হ'লে বেছি ভাল হয়। আৰু তাৰোপৰি পঢ়াৰ যিটো ৰুম আপুনি ব্যৱহাৰ কৰে সেই পঢ়াৰ ৰুমটোত অত্যাধিক ডাৰ্ক কালাৰ ব্যৱহাৰ নকৰিব, অৰ্থাৎ লাইট কালাৰ ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। তেতিয়া আপোনাৰ ক্ষেত্ৰত কনচেনট্ৰেশ্যনটো অলপ বেটাৰ হ'ব। অন্যথা আপোনাৰ যদি ডাৰ্ক কালাৰ হয় তেনেহ'লে আপোনাৰ পঢ়াৰ ক্ষেত্ৰত বৰ এটা মনোযোগ নাথাকিব। তেনেকুৱা ধৰণৰ বহু কথা থাকে বাস্তু অনুসৰি, সেই কথাখিনি আপুনি মন কৰিবলৈ যত্ন কৰিব। আৰু এটা আপোনালোকক টিপছ দিওঁ, সেই টিপছটো অনুসৰি যদি আপুনি চায় তেনেহ'লে পঢ়াৰ টেবুলখনত যদি সোঁ চাইডে আপুনি এটা গিলাচ ল'ব আৰু গিলাচত এটা নেমু ৰাখি দিব, অৰ্থাৎ পানী গিলাচ ৰাখিব, তাতে নেমু ৰাখিব আৰু নেমুটো আপুনি দুদিনৰ পিছে আপুনি চেঞ্জ কৰি দিব। তেতিয়া আপোনাৰ কি হ'ল পঢ়াৰ কনচেনট্ৰেশ্যন যিটো আছে সেয়া আগতকৈ বৃদ্ধি পাব। তাৰোপৰি আপুনি যদি এষ্ট্ৰলজিকেলি যদি চাওঁ তেনেহ'লে আপুনি সৰস্বতী ওম এং সৰস্বতী নামৰ মন্ত্ৰষাৰ আপুনি জপ কৰিবলৈ যত্ন কৰিব। তো তেতিয়া আপোনাৰ ক্ষেত্ৰত কি পঢ়াৰ যিটো ইচ্ছা সেই ইচ্ছাটো আপোনাৰ বৃদ্ধি পাব। আৰু গতিকে আপোনাৰ পঢ়াৰ যেতিয়া ইচ্ছা বৃদ্ধি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত পজিটিভ আহিব, যে পঢ়িবলৈ মন যাব, কাম ভালকৈ বুজিবলৈ মন যাব, তেনেকুৱা ধৰণৰ এটা আপোনাৰ পৰিৱেশ ক্ৰিয়েট হ'ব। গতিকে এইকেইটা কথা আপুনি মন কৰিলে আপুনি পৰীক্ষাত কৃতকাৰ্য হোৱাৰ ক্ষেত্ৰত বহুত লাভ হ'ব। আৰু গতিকে চেষ্টা কৰিব এনেধৰণে বাস্তুৰ এইকেইটা কথা আপুনি নিয়ম মানি চলিবলৈ যত্ন কৰিব। আৰু যিটো পঢ়াৰ ৰুম সেই পঢ়াৰ ৰুমটোত আপুনি সাধাৰণতে
আৰু এটা কথা কৈ লৈছোঁ যে পঢ়া ৰুমটোত আপুনি সাধাৰণতে এই যে ডাউনফলৰ কিছুমান চিৰিৰ পৰা নামি অহা ফটো বা কাজিয়া কৰাৰ ফটো বা নতুবা সূৰ্য অস্ত যোৱাৰ ফটো বা অন্ধকাৰৰ লগত জড়িত যিকোনো ফটো আপুনি ব্যৱহাৰ নকৰিব। তাৰ বিপৰীতে আপুনি কিছু ফটো ব্যৱহাৰ কৰক যিবোৰ ফটো আপোনাক পজিটিভ উৰ্জা দিব। ধৰি লওক আপুনি পজিটিভ উৰ্জাৰ কাৰণে কি লগাব? প্ৰথম কথা হ'ল সূৰ্যোদয়ৰ ফটোখন লগাব পাৰে। দ্বিতীয়তে কোনো মানুহ চিৰিত ওপৰলৈ উঠি যোৱা ফটোখন লগাব পাৰে বা তেনেকুৱা ধৰণৰ যিবিলাকে পজিটিভ ক্ৰিয়েট কৰিব বা নেচাৰেল ফটো দিব, মানে কি প্ৰাকৃতিক পৰিৱেশৰ ফটো দিব ৰাখিব পাৰে সেই ৰুমটোত, যাতে আপোনাৰ পৰিৱেশটোৰ লগত বা এডজাষ্ট হ'বলৈ সহজ হ'ব বা আপোনাৰ ক্ষেত্ৰত সেইখিনি পজিটিভ উৰ্জা দিব। অন্যথা আপোনাৰ ক্ষেত্ৰত যিখিনি নিগেটিভ ফটো আছে, কাজিয়া কৰা ফটো বা চিৰি তললৈ নামি অহা, তো তেনেকুৱা সেই ফটোখিনি কিন্তু আপোনাক কিন্তু সদায় নিগেটিভ দিব। গতিকে আপুনি এই কথা মন কৰিব যে আপোনাৰ ৰুমটোত কি কি বস্তু আছে। আৰু তাৰোপৰি আপুনি কেতিয়াও বিচনাত পঢ়িবলৈ নাযাব। সাধাৰণতে কি হ'ল, একদম সাধাৰণ কথা অনুসৰি যদি আপুনি বিচনাত পঢ়িবলৈ যায় তেতিয়া কি হ'ব, আপোনাৰ সহজে টোপনি আহিব পাৰে। টোপনি আহিলে আকৌ শুই থাকিব, গতিকে পঢ়াই নহ'ব। গতিকে এই কথাখিনি মন কৰিব যে আপুনি কেতিয়া কোনো ক্ষেত্ৰতে পঢ়া কামটো বিচনাত নকৰিব। এই ঠিক তেনেকৈ এনেকুৱা আৰু সৰু সৰু বহু কথা আছে যিবিলাক কথা সৰু সৰু কথা আপুনি নুই কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ কামবিলাকে সাধাৰণতে আপোনাক কিন্তু লোকচান দিব। গতিকে বাস্তুৰ এই কথা সৰু সৰু কথাবিলাক আপোনালোকক ক'লেও মনত ৰাখিব, আৰু এই কামখিনি যদি কৰিছে তেনেহ'লে ডেফিনেটলি আপুনি ভাল ৰিজাল্ট পাব। অকল এডিআৰই পৰীক্ষা বুলিয়ে নহয়, আপোনাৰ যিকোনো ডিগ্ৰী হওক বা মাষ্টাৰ ডিগ্ৰী হওক বা আপুনি হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে বা স্কুলত পঢ়ি আছে, তেওঁলোকৰ সকলো ক্ষেত্ৰতে লাভ হ'ব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোকক লগ পাম, আৰু এই কথাখিনি মানিবলৈ যত্ন কৰিব। আৰু যিসকলে এডিআৰই এক্সাম দিব তেওঁলোকক সকলোকে অভিনন্দন জনালোঁ আৰু তেওঁলোকক শুভেচ্ছা জনাইছোঁ। তেওঁলোকে যাতে পৰীক্ষাত কৃতকাৰ্য হয় আৰু নিজৰ লক্ষ্যস্থান প্ৰাপ্ত হয়। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম।